আছে মোৰ ফাইল কিটা ঠিক আছে ওকে now মোৰ D ফোল্ডাৰত suppose মোৰ ফাইল কিটা আছে ফাইল কিটা directly মই ইয়াৰ পৰা এনেকে ড্ৰেগ কৰি লৈ আহিব পাৰো জাস্ট ড্ৰেগ কৰি দিলে সো আমি বেলেগ অপচন দেখিছো এটা এই ইয়াত লেয়াৰত গৈ পেলাই ডাটা সোর্স ম্যানেজাৰত গৈ আমি ডাটা লোড কৰিব পাৰো বা আমি ডাইৰেক্টলি এই সাইডৰ ডিজিটাল সাইড টুল আছে তাৰ পৰা ল'ব পাৰো বা আমি এই ব্ৰাউজাৰত গৈ ডাইৰেক্টলি আমি এক্সট্ৰেক্ট কৰিব পাৰো ঠিক আছে সো সো এতিয়া আমাৰ এই অৰুণাচল প্ৰদেশৰ দুটা ইমেজ মোৰ ওচৰত আছে ওকে অৰুণাচল প্ৰদেশ তোমালোকে যদি এখন DEM প্ৰফাইল হয় ডিজিটেল এলিভেশন মোবাইল মডেল প্ৰফাইল হয় তোমালোকে যদি দেখিছা এই পাৰ্টিকুলাৰ এৰিয়াটো আসাম হয় মানে ভেলি হয় বেসিক্যালি নট আসাম পলিটিক্যাল বাউন্ডাৰীটো ইয়াত দেখুৱা নাই বাট আসাম ভেলি হয় ওকে আৰু বাকি এই এৰিয়াখিনি হিলছ হয় ওকে মোস্টলি আমি এইখিনি ক'ব পাৰো যে অৰুণাচল প্ৰদেশ নাও এতিয়া আমি কি কৰিম এই লেয়াৰ পেনেলটো মোৰ ইয়াত নাছিলে এই লেয়াৰ পেনেলটো মই আনি ললো ঠিক আছে লেয়াৰ পেনেলটো এই মই ৰাইট ক্লিক কৰি পেলাই লেয়াৰ পেনেলত ক্লিক কৰিলে লেয়াৰ পেনেলটো নাইকিয়া হৈ গ'ল মানে আনসিলেক্ট কৰিলো মই এতিয়া লেয়াৰ পেনেল মোৰ দৰকাৰ হৈছে মই লেয়াৰ পেনেলটো আনি ললো ঠিক আছে মই লেয়াৰত যদি ক্লিক কৰো তেতিয়া এই পাৰ্টিকুলাৰ লেয়াৰ দুটা আহি গ'ল মই ইয়াৰে এটা নাইকিয়া কৰি দিব পাৰো ডিসিলেক্ট কৰি এইটো নাইকিয়া কৰি দিলো আৰু এইটো নাইকিয়া কৰি দিলো ঠিক আছে দেন মই এই দুইটা সিলেক্ট কৰিলো সিলেক্ট কৰি মিসেলেনিয়াছত গলো মিসেলেনিয়াছত গৈ পেলাই ক'ত যাব লাগিব যেহেতু এইখন ৰাস্তাৰ ইমেজ হয় সো মই ৰাস্তাৰত গলো মিসেলেনিয়াছত গলো আৰু মই দুইখন মাৰ্জ কৰি দিলো ঠিক আছে তাত আমি এই আউটপুট ডাটা টাইপটো চেঞ্জ কৰিব পাৰি এইখিনি ডিটেইল এতিয়া মই ক'ব নাযাওঁ তোমালোকক জাস্ট ফ্লোট 32 থাকক এতিয়া মই জাস্ট ইয়াত যেটো আহে এইটো ইয়াৰ কমান্ডটো আহি যাব যেটো মই তোমালোকক কালিও কৈছো যে এইটো এটা পাইথন ৰান সফটওয়্যাৰ হয় সো ইয়াত কমান্ডটো আহি যাব মই জাস্ট ৰান কৰি দিও ওকে কিবা এটাটো গণ্ডগোল হৈছে অ ওকে আচ্ছা আচ্ছা মই কিটা সিলেক্ট কৰিব থাকি গ'ল সিলেক্ট অল কৰিছো এতিয়া মই এই একচুয়ালি মোৰ কিয় ৰান হোৱা নাছিলে এইটো এৰৰটো দেখাইছিল মই ইনপুট লেয়াৰত 0 সিলেক্টেড হৈ আছিল এতিয়া মই ইয়াত এনেকৈ ক্লিক কৰি এই দুটা লেয়াৰ মই সিলেক্ট কৰি ললো সিলেক্ট কৰি মই এতিয়া ৰান কৰি দিলো এতিয়া ৰান কৰিলে এলগৰিথমটো আহি গ'ল এইটো জাস্ট পাইথন এটা কমান্ড হয় অলপ ৰলে আমাৰ মাৰ্জখন আহি গ'ল সো কমপ্লিট হৈ গ'ল নাও উই ক্যান ক্লোজ নাও আমি এই দুখন আঁতৰাই দিব পাৰো আমাৰ ওচৰত যিখন মেইন দৰকাৰী হয় মাৰ্জ মানে এই
অৰুণাচল প্ৰদেশ ৱেষ্ট আৰু অৰুণাচল প্ৰদেশ ইষ্ট দুখন ইমেজ মই মাৰ্জ কৰি দিলোঁ ঠিক আছে ইমেজ দুখন মই মাৰ্জ কৰি দিলোঁ নাও মই এতিয়া এইকেইখন মই ৰিমুভ কৰি দিব পাৰোঁ মোৰ যিহেতু দৰকাৰ নাই এইখনো মই ৰিমুভ কৰি দিলোঁ আৰু এইখন সিংগলকে আছিলে সেইখন মই ৰিমুভ কৰি দিলোঁ মই ইয়াত ৰাইট ক্লিক কৰি প্ৰপাৰ্টিজ যদি ক্লিক কৰোঁ ইয়াতে মোৰ এই যিখন মাৰ্জ ইমেজ আছে দুইখন মাৰ্জ ইমেজ তাৰ গোটেই ইনফৰমেশ্যনখিনি আছে এইখন জিঅ'টিফ হয় অ'কে 32 বিটৰ হয় ইয়াৰ এক্সটেণ্ড কোনটো লেটিটিউডৰ পৰা কোনটো লেটিটিউড কোনটো লংগিটিউডৰ পৰা কোনটো লংগিটিউড গোটেই ইনফৰমেশ্যনখিনি আছে পিক্সেল চাইজ আছে অ'কে মোৰ প্ৰজেকশ্যন চিষ্টেমটো আছে CRS কোঅৰ্ডিনেট ৰেফাৰেঞ্চ চিষ্টেম 4326 WGS84 অ'কে অ'কে তাৰ পিছৰখিনি বাৰু ইমান দৰকাৰ নাই চ' আমি এতিয়া কি কৰিব পাৰোঁ এতিয়া অ'কে কৰি দিলোঁ আকৌ মই ৰাষ্টাৰ্ট গ'লোঁ ঠিক আছে ৰাষ্টাৰ্ট গৈ তোমালোকে ইয়াত এই প্ৰজেকশ্যন দেখিছা মই ইয়াক ৰিপ্ৰজেক্ট কৰিম এতিয়া যিহেতু মই মাৰ্জ কৰি দিলোঁ যিহেতু মই মাৰ্জ কৰি দিলোঁ দুইখনৰে যদি অকণমান প্ৰজেকশ্যনটো অকণমান বেলেগ আছিলে তাহি মাৰ্জ হোৱাৰ পিছত এটা বেলেগ প্ৰজেকশ্যন ল'লোঁ তো মই ইয়াক প্ৰজেকশ্যনটো দি পেলাই যিটো ৰিপ্ৰজেক্ট ৰেপ অ'কে মই কোনখন ৰেপ কৰিম যিখন মাৰ্জ AP1 সেইখন মই চিলেক্ট কৰা আছে চ'ৰ্চ CRSটো মোৰ WGS84 অ'কে APGS 4326 WGS84 আৰু যিটো টাৰ্গেট CRS আছে আমাৰ কাৰণে সেইটো WGS84 UTM Zone 46N এইটো এতিয়া কিয় হ'ল সেইটোৰ বিষয়ে যদি মই ক'ব যাওঁ তোমালোকক তেতিয়াহ'লে মই তোমালোকক ক'ব লাগিব যে আমাৰ মই যেনেকৈ কৈছিলোঁ কালি এলিপছাইডটো যেতিয়া বুজাইছিলোঁ তোমালোকক যেনেকৈ আমাৰ এটা কমন জিঅ'ইড আছে তেনেকৈ আমাৰ কিছুমান ইণ্ডিভিজুৱেল এলিপছইড আছে লোকেশ্যন টু লোকেশ্যন আমাৰ 46N হয় UTM ঠিক আছে UTM এটা প্ৰজেকশ্যন হয় যে প্ৰজেকশ্যন টাইপ ঠিক আছে চ' তোমালোকে এইটোৱে মনত ৰাখিবা যে WGS84 46N অ'কে নাও বাকী ইনফৰমেশ্যনখিনি তোমালোকে মই ইয়াত কিউবিক কৰি দিছোঁ ৰিচেম্পলিং মেথডটো বাট ইয়াৰ ডিটেইলছখিনি মই এতিয়া তোমালোকক ক'ব নোৱাৰিম কাৰণ তাৰ কাৰণে বহুত থিয়ৰী লাগিব বাট মই জাষ্ট তোমালোকক প্ৰচেছটো দেখাই দিছোঁ মই কিউবিক কৰিছোঁ ঠিক আছে দেন বাকীখিনি মোৰ ইমান নেচেচাৰী নহয় ৰান কৰিছোঁ ৰান কৰিলোঁ মোৰ এতিয়া ৰিপ্ৰজেক্টেড দেখিছা অকণমান এই চাইডত ব্লেক আহি গৈছে এই চাইডৰখিনি ডেট মিনছ ই নিজৰ অৰিয়েণ্টেশ্যনটো বা এংগলটো বা এৰিয়াটো অকণমান চেঞ্জ কৰিছে যিহেতু আমি ৰিপ্ৰজেক্ট কৰিছোঁ সেইকাৰণে আগৰ যিখন মেপ আছিলে মই যদি এই ৰিপ্ৰজেক্টখন নাইকিয়া কৰিলোঁ আৰু মই যদি ৰিপ্ৰজেক্টখন আনো দুইখনৰ মাজত এটা ডিফাৰেঞ্চ আছে অকণমান হ'লেও ঠিক আছে চ' মই মাৰ্জ কৰাৰ পিছত এই ৰিপ্ৰজেক্টেডখন ল'লোঁ এইখন এতিয়া মই ৰিমুভ কৰি দিব পাৰোঁ এইখন মানে এই লেয়াৰটো ৰিমুভ কৰি দিব পাৰোঁ এতিয়া মোৰ ওচৰত অৰুণাচল প্ৰদেশৰ অলমষ্ট গোটেই অৰুণাচল প্ৰদেশখন কভাৰ হয় ইনক্লুডিং অলপ নৰ্থৰ ফালে আৰু অলপ ইষ্টৰ ফালে আহি গ'ল এতিয়া মোৰ ওচৰত বেলেগ একো কৰিব লগা নাই মোক যেনেকুৱাই লাগে এনালাইচিছ ফৰ এক্সাম্পল মোক হিলছেট লাগে ঠিক আছে মই ইয়াত জাষ্ট গ'লোঁ ইয়াত অপশ্যনছ আছে হিলছেটত মই ক্লিক কৰিলোঁ অ'কে মোৰ এই ইনপুট লেয়াৰ মোৰ এইখনেই হয় এখনেই আছে এতিয়া মোৰ ইয়াত যিহেতু গ্ৰে স্কেল হয় বেণ্ড এটাই আছে জেড ফেক্টৰ ভাৰ্টিকেল এক্সাজাৰেশ্যন টো 1 ৰাখিম মই ইয়াত অ'কে স্কেলটো মই 1 ৰাখিম এজিমুথ অফ দ্য লাইটটো মই 315 এজিমুথটো মই অলৰেডি তোমালোকক দেখাই আহিছোঁ ৰ'বা মই তোমাক আকৌ এবাৰ দেখাই দিছোঁ
হিল সেটটোৰ লগত লাইটৰ ডিৰেকশ্যনটো বহুত মেটাৰ কৰে আচ্ছা তোমালোকে এই পিপিটিখন দেখিছা ন হেল্ল' দেখিছে নে কোৱা আকৌ দেখিছো স্যাৰ ওকে সো এই পিপিটিখনত তোমালোকে চোৱা সানটো যোনফালে আছে সেইফালে 300 ডিগ্ৰী বুলি লিখা আছে that means সেই এজিমুথটো সানটোৰ এজিমুথটো 300 ডিগ্ৰী মানে মোৰ লোকেশনটোৰ পৰা সানটো যদি মই কমপ্লিট সাৰ্কেলটো ডিৰেকশ্যনৰ কমপ্লিট সাৰ্কেলটো 360 হয় নৰ্থ ফালে 0 ডিগ্ৰী হয় ইষ্টৰ ফালে 90 ডিগ্ৰী হয় সাউথৰ ফালে 180 হয় ওয়েষ্টৰ ফালে 270 হয় that means 300 ডিগ্ৰী বুলি কোৱাৰ লগে লগে এইটো বস্তু তোমাৰ সেই ডিপ ষ্ট্ৰাইক যেতিয়া ওলোৱা ডিৰেকশ্যন তাৰ লগত একে গ্ৰেড সাৰ্কেলটোৱে সো এই সানটো 300 ডিগ্ৰী এটা আছে এতিয়া মই যেতিয়া সেই মোৰ যিখন হিল সেট ক্ৰিয়েট কৰিম তাত মোৰ সানৰ ডিৰেকশ্যনটো মই নিজে পুট কৰি ল'ব পাৰোঁ ঠিক আছে এইটো ভেৰি কৰিব পাৰোঁ এতিয়া মই ফৰ এক্সাম্পল মোৰ পাৰ্টিকুলাৰ যিটো প্ৰজেকশ্যন আছে তাত মই ওকে মোৰ স্ক্ৰীনখন চাগে আহিছে ইয়াত এইটো 315 আছে ওকে মই এইটো 300ও কৰিব পাৰোঁ অন কৰিলে আহিছে 300 কিন্তু সৰু হৈ আছে মোৰ ইয়াত ওকে ওকে ইয়াতে তোমালোকৰ তাতে এটা অপচন আছে তিনিটা বাটন আছে বাটন কেইটাত গৈ পেলাই পিন অপচনটো ক্লিক কৰি দিলে ডাঙৰ হৈ যাব মোৰ যোনটো সৰু স্ক্ৰীন ওলাই আছে তাতে তিনিটা বাটন আছে সৰু সৰু ডট আছে সেই ডট কেইটাত ক্লিক কৰিলে এটা পিন বুলি অপচন আছে PIN ওলাইছে নে পিনটো ওলাইছে ওলাইছে পিনটোত ক্লিক কৰিলে ডাঙৰ হৈ যাব সবৰে হৈছে চাগে okay then altitude of the light the light to কোনটো এংগলত হে হিল সেটৰ ডায়াগ্ৰামটোলে জাস্ট ইমাজিন কৰা সানটো কোনটো এংগলত আছে মোৰ পৰা ফৰ এক্সাম্পল যেতিয়া সান ৰাইজ বা সান সেট হয় তেতিয়া এই হৰাইজনত থাকে দ্যাট মিন্স অলমোস্ট 0 ডিগ্ৰী আৰু যেতিয়া 12 PM around 12 PM to 1 PM ত থাকে তেতিয়া এক্স্যাক্টলি আমাৰ অন দা হেড থাকে দ্যাট মিন্স 90 ডিগ্ৰী থাকে আৰু মই ইমাজিন কৰিছো ইমেজখন যেতিয়া লৈছিলে তেতিয়া 45 ডিগ্ৰী এংগলত আছে সো এইকেইটা বস্তু আমি নিজে ভৰাব পাৰো বা চেঞ্জ কৰিব পাৰো ডিপেন্ডিং আপোনাৰ নিড এতিয়া ইয়াতে বেলেগ বেলেগ অপচনছ আছে এই অপচনছ খিনি মই নাজানো মই সিম্পলি এটো ৰান কৰি দিম ওকে নাও তোমালোকে চোৱা এই হিল সেটৰ মেপ এখন ৰেডি হৈ গ'ল জাস্ট এটা ক্লিকত মই যদি জুম ইন কৰো ফৰ এক্সাম্পল এই এৰিয়াটোতে জুম ইন কৰিলো দ্যাট মিন্স এইটো সাইডে ডাৰ্ক আহিছে দ্যাট মিন্স মই 300 ডিগ্ৰী দিছিলো দ্যাট মিন্স মোৰ সানৰ ডিৰেকশ্যন যেটো ওপৰ ফালে নৰ্থ হয় তো সানটো এইটো সাইডে আছে এইফালৰ পৰা আহিলে দ্যাট মিন্স তাৰ অপোজিট সাইডে ডাৰ্ক আহিছে মই যদি এই 300 ডিগ্ৰীটো 0 ডিগ্ৰী দিলোহেঁতেন তেতিয়া এই তলৰ ফালে ডাৰ্ক আহিলেহেঁতেন দ্যাট মিন্স তাৰ অপোজিটটো শেডটো আহিব ঠিক আছে তো এইখন হৈ গ'ল হিল শেড মেপ যেতিয়া আমি জিঅ'মৰ্ফলজি ষ্টাডি কৰোঁ বা এখন ৰিভাৰ প্ৰফাইল ষ্টাডি কৰোঁ বা লেণ্ডশ্লাইড হাজাৰ ষ্টাডি কৰোঁ এই হিল শেডটো বহুত এটা ইম্পৰ্টেণ্ট কম্পনেণ্ট হয় আমি বহুতখিনি বস্তু উলিয়াব পাৰোঁ হিল শেডৰ পৰা সেইকাৰণে হিল শেড বহুতবিলাক কামত ইউজ হয় যেতিয়া GIS ইউজ কৰি আমি জিঅ'লজি ষ্টাডি কৰোঁ ওকে হিল শেডটো কেনেকৈ জেনেৰেট কৰিছে অবভিয়াছলি মই ভাবিছোঁ যে এইটো ইজি হয় তোমালোকক জাষ্ট এখন ৰাস্তাৰ লাগিব সেই ৰাস্তাৰখনত প্ৰজেকশ্যনটো কাৰেক্ট কৰি পেলাই তাত ৰান জাষ্ট ইয়াত অপশ্যন আছে ৰাস্তাৰ গৈ পেলাই এনালাইচিছ গৈ পেলাই ইয়াত যিটো হিল শেড অপশ্যন আছে হিল শেডত ক্লিক কৰাৰ লগে লগে অট'মেটিকলি সি হিল শেড হৈ যাব আৰু আমি জাষ্ট কিছুমান বস্তু তাত নিজে ইনপুট কৰিব লগা হয় ডিপেণ্ডিং আপন আৱাৰ নিড ঠিক আছে
দেন মই এতিয়া এই হিল সেটখন ৰিমুভ কৰি দিছো ইয়াৰ পৰা লেয়াৰটো এই আমাৰ অৰিজিনেল যিখন আছিলে সেইখন আহি গৈছে ওকে নাও নেক্সট যদি মই যাওঁ অমৰদা অ এইটো হিল শেডৰ যিখন ফটোগ্ৰাফ আহিলে এখন সেভ কেনেকৈ কৰিম নে এক্সপোৰ্ট কৰিব লাগিব সেইখন ইয়াত প্ৰজেক্টত গৈ সেভ এজ কৰি দিলে হৈ যাব সেভ এজ কৰি দিলে হৈ যাব সেভ এজ তোমাৰ ইয়াত বেলেগ বেলেগ অপচন থাকিব প্ৰজেক্ট বুলি থাকিব জেপিজি পিএনজি যেনেকুৱা Okay, মোডতে okay, সেভ ঠিক কৰিব আছে। পাৰি ইয়াত সেভ এজ কৰিলে সেভ হৈ যাব ওকে লাষ্টাৰখন কৰি দিব নহ'লে তেনেহ'লে ঠিক আছে অ, অ। দেন মই আকৌ মোৰ পিপিটিটোত যাওঁ ওকে নাও নেক্সট আহি গ'ল শ্লোপ এণ্ড এস্পেক্ট তো শ্লোপ মানে শ্লোপ ইনফৰ্মছ এবাউট হাউ ষ্টিপ দ্য টেৰেইন ইজ শ্লোপ এছেছমেণ্ট কৰাটো লেণ্ডশ্লাইড হাজাৰ্ড জনেশ্যনত বহুত এটা ইম্পৰ্টেণ্ট এস্পেক্ট হয় ডেট মিনছ ডিজাষ্টাৰ মেনেজমেণ্টৰ আণ্ডাৰত যিটো আমি লেণ্ডশ্লাইড জনেশ্যন কৰোঁ তাত শ্লোপ প্ৰফাইলিং কৰাটো বহুত দৰকাৰ হয় বিকজ শ্লোপটো যদি বেছি হৈ যায় মোৰ দেন 40 ডিগ্ৰী হৈ যায় শ্লোপটো আনষ্টেবল হৈ যায় লাগিলে সি যেনেকুৱাই মানে ৰকৰ হওক কি লাগিলে চেডিমেণ্টাৰী টেৰেইন হওক বা হাৰ্ড ৰক হওক যেতিয়া শ্লোপটো বেছি হৈ যায় এটা হিলৰ তেতিয়া তাৰ আনষ্টেবিলিটি বাঢ়ি যায় অ'কে চ' শ্লোপটো আমি সদায় বনাবলৈ হ'লে আমাক এখন ডিজিটেল এলিভেশ্যন মডেল ইমেজ লাগিব ডেম ইমেজ লাগিব এইখন বনাবৰ কাৰণেও একদম ইজি বেলেগ একো কানেকশ্যন নাই মই জাষ্ট কি কৰিম এইখনতে মই দেখাই দিছো মই ৰাস্তাৰত গ'লো ৰাস্তাৰত যোৱাৰ পিছত এনালাইচিছত গ'লো গৈ পেলাই এই তলত যিটো শ্লোপ আছে শ্লোপত ক্লিক কৰিলোঁ শ্লোপত ক্লিক কৰাৰ লগে লগে মই এই ৰিপ্ৰজেক্টেডখন কৰিম মই যোনখনে কৰোঁ ইয়াত চিলেক্ট কৰি ল'ব পাৰোঁ যদি মোৰ 3-4টা লেয়াৰ থাকে গোটেই লেয়াৰকেইটা আহি যাব মই এতিয়া ইয়াত এটাই লেয়াৰ আছে বাকীখিনি সেইটো মই ৰিমুভ কৰি দিছোঁ তাৰপিছত মোৰ বেণ্ড 1 আছে মোৰ যদি বেলেগ বেলেগ বেণ্ড থাকে RGB মই পাৰ্টিকুলাৰ বেণ্ড এটা লৈ পেলাইও শ্লোপ মেপ বনাব পাৰোঁ ৰেচিঅ'টো ভাৰ্টিকেল ইউনিটটো হৰাইজেণ্টেল মই 1 ৰাখিছোঁ এতিয়া কমপ্লিকেটেড নকৰোঁ মই জাষ্ট ইয়াত ৰান কৰি দিম ছাৰ দেখিব নাই তোমালোকে ওকে 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 মই দেখা পাই আছো কিন্তু বাকীবোৰ তোমালোকে দেখিছা সেই পিন কৰিব লাগিব পিন কেতিয়াবা সেই স্ক্ৰীনটো নাইকিয়া হৈ যায় তোমালোকে এই সৰু স্ক্ৰীনটোত গৈ পেলাই 3টা ডট আছে যে ডট কেইটাত গৈ পিন অপচনটো ক্লিক কৰিব লাগিব এতিয়া আহিছে নে বাকীসকলে দেখা পাইছানে ছাৰ লেপটপ কেইটা শ্ব' কৰা নাই হা হা লেপটপত তোমালোকে এই ইয়াত যে এনেকুৱা ডট 3টা আছে ডট কেইটাত গৈ এই চেঞ্জ লেআউট ক্লিক কৰা চেঞ্জ লেআউট ক্লিক কৰা বা আৰু এটা কৰিব পাৰা যোনটো মই তোমালোকক এই মোৰ লেপটপটোত দেখাই দিছোঁ ইয়াতে এই পিন অপচনটো দেখিছা মই যেতিয়া মোৰ স্ক্ৰীনখনত গুচি গৈছোঁ পিন অপচন এটা আছে এই পিন অপচনটো যেতিয়া মই ক্লিক কৰি দিওঁ পিন ইয়ৰ চেল্ফ টু দ্য স্ক্ৰীন পিন ফৰ মাই চেল্ফ ফৰ এভৰিৱান মই যদি কৰি দিওঁ এতিয়া চাগে তোমালোকৰ আহিব চবৰে স্ক্ৰীনখন বা সেইটো নিজৰ কাৰণেও তোমালোকে কৰি ল'ব পাৰা এতিয়া আহিছেনে ছাৰ আহিছে না মই এইটো ৰান কৰিলো অলৰেডি ৰান কৰিলো ৰান কৰাৰ পিছত এখন মোৰ শ্লোপ মেপ আহি গ'ল ঠিক আছে ইয়াত এই 0 to 88 ডিগ্ৰী 88 ডিগ্ৰীলৈকে যিহেতু মই আপ টু 90 ডিগ্ৰীলৈকে মোৰ শ্লোপটো আছিলে মই এতিয়া এই শ্লোপটো ৰাইট ক্লিক যদি কৰোঁ বা এই
সাইডত যেটো আছে ওপেন দা লেয়াৰ ষ্টাইলিং পেটাৰ্ণ ইয়াত যদি মই ক্লিক কৰো ইয়াত মোৰ এনেকুৱা এখন ৰাইট সাইডে উইন্ডো আহি যায় ঠিক আছে যেহেতু মোৰ এটো সিঙ্গল ব্যান্ড হয় গতিকে মই ইয়াক কি কৰিব পাৰো মই ইয়াক সিঙ্গল ব্যান্ড সিউডো কালাৰ কৰি দিলো ঠিক আছে আৰু ইয়াতে মোৰ 0 ডিগ্ৰী টু 88 ডিগ্ৰী আছে এই যেটো 0 ডিগ্ৰী টু 88 ডিগ্ৰীটো মই চেঞ্জ কৰিব পাৰো based on মোৰ নিজৰ need okay then interpolation to linear ৰাখিব পাৰো exact to ৰাখিব পাৰো okay মই linear ৰাখিছো now এই color ramp টো মই চেঞ্জ কৰিব পাৰো বহুত আছে ইয়াত varieties of color ramp আছে মোৰ নিজৰ need for example magma ৰাখিলো মই okay now ইয়াতে মই এটা কাম কৰিব পাৰো ঠিক আছে ইয়াত তোমালোকে দেখিছা 0 black আহিছে that means slope to মোৰ particular map খনৰ slope to তাৰ আগতে মই এই এৰিয়াটো zoom কৰি লৈ গৈছো কোনবা এটা এৰিয়া suppose এৰিয়াটো মই zoom কৰি লৈছো okay now that means মই ইয়াত এই কালাৰটো মই suppose চেঞ্জ কৰি দিছো কিবা এটা এনেকুৱা কালাৰ কৰি দিছো okay বা বেলেগ বেলেগ টেকনিক আছে now that means এনেকুৱা যোনখিনি কালাৰ আছে সেই এৰিয়া বিলাকত স্লোপ টো হৈ গল 22 ডিগ্ৰী okay now for example 44 ডিগ্ৰী আছে নেকি মই চাব বিচাৰো তেতিয়াহলে মই suppose মই ইয়াৰ কালাৰটো চেঞ্জ কৰি দিলো okay যিমানখিনি yellow color area আছে সেইখিনিত slope to 44 ডিগ্ৰী আৰু তাতকে বেছিখিনি for example এই কালাৰটো okay এই কালাৰটো মই কি দিও এটা বহুত বেছি odd color দিব লাগিব purple দি দিও pink heavy pink now এতিয়া মই যদি zoom out কৰো that means কিছুমান ইয়াত দেখিছা এৰিয়া আছে suppose area ইয়াত purple color that means ইয়াৰ slope মানে এই particular হিলৰ যেটো side হয় সেই side ৰ angle টো বহুত বেছি high হয় that means more than 45 degree that means আমি ক'ব পাৰো যে এইবিলাক এৰিয়াত landslide হোৱাৰ chances বহুত বেছি ঠিক আছে বাট আমি ইয়াক আৰু কিছুমান টেকনিক আছে landslide generation টো ইমান simple বস্তু নহয় এটো জাস্ট এটা preliminary বস্তু যে আমি in broadly মানে আমি landslide ক'ত হ'ব পাৰে আমি তাৰ জাস্ট এটা আইডিয়া কৰিব পাৰো ঠিক আছে that means এখিনি এৰিয়া মই ইয়াত কালাৰটো চেঞ্জ কৰি দিলো ইয়াত গৈ পেলাই এখিনি কালাৰ তোমালোকে নিজৰ মতে চেঞ্জ কৰিব পাৰা ঠিক আছে suppose য'ত পিংক কালাৰ হৈছে এখিনি মই 66 ডিগ্ৰী এংগল দিছো 66 ডিগ্ৰী স্লোপ মানে বহুত বেছি হাই স্লোপ হয় 90 ডিগ্ৰী টু ভাৰ্টিকেল স্লোপ হৈ যায় ঠিক আছে সো স্লোপটো যিমানেই তোমালোকে যদি মাছ ৱেষ্টিং পঢ়িছা মাছ ৱেষ্টিংত স্লোপ ইনষ্টেবিলিটি বুলি এটা কনসেপ্ট আছে এই স্লোপ ইনষ্টেবিলিটি আৰু মই সেই ল্যান্ডস্লাইডৰে কথা লৈ পেলাই কৈ আছো বিকজ এটো কানেক্টেড টু মোস্টলি ল্যান্ডস্লাইডে হয় সো সেই স্লোপ ইনষ্টেবিলিটি টু পঢ়িব যাওঁতে তাৰে এটা ফেক্টৰ আছিলে এংগল অফ দা স্লোপ আৰু সয়েল কোৱালিটি হওক এডহেচিভনেস হওক বেলেগ টাইপ আছে বা ডিফাৰেন্ট ফল সিস্টেম বহুত বস্তু আছে বাট এটা ফেক্টৰ হয় স্লোপ এংগল সো সেই স্লোপ এংগলটো মেজাৰ কৰিব কাৰণে এনেকুৱা টাইপৰ স্লোপ প্ৰফাইলিং আমি কিছুমান মেপ বনাব পাৰো মই এটা জাস্ট সিম্পল এটা তোমালোকক আইডিয়া দিছো ইয়াৰ আৰু বহুত বেছি ধুনিয়াকে বনাব পাৰি কিছুমান টেকনিক আছে তুমি যদি সফটওয়্যাৰটো শিকিব বিচাৰিছা একো কৰিব নালাগে সফটওয়্যাৰটো জাস্ট এক্সপ্লোৰ কৰা যে যিমান বিলাক মানে কি আছে কি বিলাক ক্লিক কৰি গৈ থাকা তুমি যদি সঁচাকে সফটওয়্যাৰ এটা শিকিব বিচাৰিছা নট অনলি QGIS বাট বেলেগ বিলাকো জাস্ট তোমালোকে সফটওয়্যাৰটো টাইম স্পেন্ড কৰিলে হ'ল বেলেগ তোমালোকক বেসিক যিখিনি হয় মই কালি আৰু আজিৰ ভিতৰত দেখাই দিছো এতিয়া তোমালোকে just it's like I'm opening the window for this software আৰু তোমালোকে এতিয়া নিজে এক্সপ্লোৰ কৰিব পাৰা নাও এতিয়া মই ইয়াক
suppose a qgz file হিচাপে এটা নাম লৈ পেলাই ab suppose slope মই ডেস্কটপতে সেভ কৰি দিলোঁ এটো মোৰ এজ এ প্ৰজেক্ট সেভ হৈ গৈছে now এইটো let's say import export to image ইয়াত মই scale আছে 1 suppose 50,000 resolution মই increase কৰিব পাৰো 200 dpi দিছো then draw on canvas লৈ পেলাই suppose মই ইয়াতে এটা মোক এই এৰিয়া খিনিৰ লাগে অকল ঠিক আছে then মই এই এৰিয়া খিনি ইমেজটো সেভ কৰি দিম suppose ডেস্কটপত সেভ কৰি দিম okay slope map then মই যদি ডেস্কটপত গৈ চাওঁ এই ম্যাপখন সেভ হৈ গ'ল এখন ইমেজ হয় এখন জাস্ট এনি ডাউট কেনেকৈ সেভ কৰে এখন ইমেজ আচ্ছা মোক শুনি আছা ন শুনিছো স্যার ওকে ওকে সো এখন ইমেজখন সেভ এনেকৈ কৰে ইয়াত বেলেগ বেলেগ অপশনস আছে সো মই এতিয়া স্লোপ ম্যাপখন ৰিমুভ কৰি দিওঁ দেন মোৰ আকৌ অৰিজিনেল যিখন ৰিপ্ৰজেক্টেড ইমেজ আছিল সেইখন আহি গ'ল তো মই এইখন লৈ পেলাই ভেক্টৰ এখনে যেহেতু মই জিৰ' ৰেফাৰেন্স কৰা নাই মই ভেক্টৰ এতিয়া এনালাইসিস কৰিব নোৱাৰো ৰাস্তাৰৰ মই বহুত বেলেগ বেলেগ আছে টেৰেইন ৰাগেডনেছ টপোগ্ৰাফিক পজিশন স্লোপ সিভ ৰাফনেছ প্ৰক্সিমিটি নিয়াৰ ব্লেক হিল শেড গ্ৰিড ফিল নোট ডাটা স্পেক ইয়াৰ থিওৰিখিনি অকমান তোমালোকে যদি চাই লোৱা কেনেকৈ চাব কৰিব পাৰি আৰু এই প্লাগইনছ খিনি যে আছিলে মই যোৱাকালি যে প্লাগইনছৰ কথা কৈছিলো ইয়াত কিছুমান বস্তু নাই ঠিক আছে যেতিয়া সফটৱেৰটো প্ৰথম বনাইছিলে তাহাঁতি এইখিনি বস্তুৱে দিছিল বাট ইয়াৰ যদি তুমি আপগ্ৰেড কৰা ইয়াত হয়তো দুই এটা বস্তু এড হৈ যাব বাট হয়তো মোৰ নিডটো বহুত বেলেগ হয় মই সাপোজ ফ্লাড জনেশ্যন কৰিছো বা ফ্লাড ৰিস্ক এছেছমেন্ট কৰিছো মোৰ কাৰণে বেলেগ কিছুমান টুল দৰকাৰ হয় সেই মই তেতিয়া সেই প্লাগইনছ খিনি এড কৰি পেলাই মই টুলখিনি আনি ল'ব পাৰো নিজৰ মতে যোনটো প্লাগইন দৰকাৰ হয় তো সেইটোৱে প্লাগইনৰ নেচেছিটি আছে এতিয়া মই আজি মই আৰু ইমান নিশিকাও মানে ডেট মিন্স অলমোষ্ট মই যিখিনি তোমালোকক শিকাম বুলি ভাবিছিলো সেইখিনি অলমোষ্ট হৈ গৈছে বাট কালি এটা বস্তু মোৰ থাকি গৈছিলে যে আমি তাৰ আগতে মই এইটো ক্লোজ কৰি দিছো আমি ভুৱনটো ওকে আচ্ছা তোমালোকে যদি ভুৱন nrsc.gov.in home/index.php বা ভুৱন বুলি মাৰি দিয়া গুগলত জাষ্ট ভুৱনৰ এই ৱেবছাইটটো ওলাই আহে ঠিক আছে এতিয়া ইয়াতে তুমি এভৰি ডাটা তোমালোকে পাবা যিমানখিনি আমাক দৰকাৰ হয় হৈছে ভুৱন 2D 3D ভুৱন লাইট অপেন ডাটা আৰ্কাইভ ওকে নাও কালি মই ডাটাটো ক'ৰ পৰা লৈছিলো এই থিমেটিক সাৰ্ভিস যে আছে এই থিমেটিক সাৰ্ভিসত গলো আচ্ছা এই থিমেটিক সাৰ্ভিসত যোৱাৰ পিছত ইয়াতে সিলেক্ট থিম ঠিক আছে মই আজি তোমালোকক লিনিয়ামেনখন দেখাই দিছো লিনিয়ামেন আৰু মই আসামত গুচি গৈছো আৰু মই ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো ফৰ এক্সাম্পল যেহেতু লিনিয়ামেন গতিকে মই হিলি এখন ডিস্ট্ৰিক্ট লৈ লৈছো তেতিয়া তোমালোকৰ চাবৰ কাৰণে ভাল হ'ব মেবি কামৰূপত পাহাৰ আছে বহুত কেইটা ভিউ ওকে ইয়াতে লিনিয়ামেন মেপখন আছে ওকে কামৰূপৰ বা মেবি মই কাৰ্বি আংলং লৈ লওঁ
এখন কাৰ্বি আংলং আৰু এখন হাৰমেন ডিষ্ট্ৰিক্ট এতিয়া হাৰমেন ডিষ্ট্ৰিক্ট আগতে ৱেষ্ট কাৰ্বি আংলং আছিলে তো ইয়াতে এই লিনিয়ামেণ্টখিনি দেখিছা তো ইয়াত মই একো কৰিব নালাগে জাষ্ট ৱেব ছাৰ্ভিচত যাব লাগে ইয়াৰ পৰা অকণমান ইণ্টাৰনেটটো ফাষ্ট লাগে প্লাছ কম্পিউটাৰ চিষ্টেমটো অকণমান ভাল লাগে ইয়াতে যিটো URL আছে এই URLটো মই কপি কৰিম অ'কে মই জাষ্ট এইটো কপি কৰি ল'লোঁ কপি কৰাৰ পিছত মই মোৰ এই লেয়াৰত গৈ ডাটা চ'ৰ্চ মেনেজাৰত গৈ যিটো এই WMS আছে তাতে গৈ পেলাই মই এই নিউ ক'লোঁ গৈ পেলাই এই URLটো মই পেষ্ট কৰি দিলোঁ ঠিক আছে আৰু লগতে মই ইয়াৰ যিটো নাম আছে এই লেয়াৰটোৰ নামটো মই কপি কৰি ল'লোঁ অ'কে নামটো কপি কৰিলোঁ লিনিয়ামেণ্ট ASLN50K0506 তো মই ইয়াত গৈ পেলাই মই নামটো ইয়াত ছেভ কৰি দিলোঁ তোমালোকে প্ৰচেছটো জাষ্ট শিকি লোৱা মই এইটো কমপ্লিট কৰিব পাৰিম বুলি ক'ব নোৱাৰোঁ কাৰণ মোৰ লেপটপটোৱে এই কামটো কৰিলে প্ৰায় হেং মাৰে তো আমি জাষ্ট সেইখিনি কপি কৰিলোঁ কপি কৰাৰ পিছত অ'কে কৰিলোঁ অ'কে ঠিক আছে এতিয়া মই ইয়াক কানেক্ট কৰিব লাগিব মই এইটো চিলেক্ট হৈ আছে কানেক্ট কৰিলোঁ তাৰ কাৰণে ইণ্টাৰনেটটো কানেকশ্যন হৈ থকাটো নেচেচাৰী হয় বিকজ এইটো আমি ৱেব বেছড ডাটা এক্সট্ৰেকশ্যন কৰি আছোঁ ভুৱনৰ পৰা অ'কে মোৰ ইয়াত বহুতখিনি ডাটা আহি গ'ল তাৰে পৰা মই মোৰ যিটো ডাটা আছিল LINEAMENT:(AS) অ'কে মোৰ যিটো ডাটা আছিল সেই ডাটাটো মই লৈ ল'লোঁ মোৰ ডাটাটো আছিলে এইটো ওপৰটো মই তোমালোকক প্ৰচেছটো কৰি দিছোঁ তোমালোকে এবাৰ ছাৰৰ লগত কৰি চাবা হা মই এতিয়া মোৰ এইটো হেং মাৰি দিছে ইয়াত মই চিলেক্ট কৰি পেলাই তলত যে এড অপশ্যন এটা আছে এই এডটো যদি মই ক্লিক কৰি দিওঁ দেন তুমি এখন ক্ল'জ কৰি দিলে তোমাৰ এই ইয়াত সেই লিনিয়ামেণ্ট মেপখন আহি যাব অট'মেটিকলি ফৰ এক্সাম্পল তোমাৰ ওচৰত এখন টপ'চিট আছে বা বেছ মেপ আছে বা তুমি য'ত ফিল্ড ৱৰ্ক কৰিছা তাৰ কিছুমান ইনফৰমেশ্যন আছে তাৰ বেছত তুমি এখন মেপ বনাই আছা সেই মেপখনত তুমি লিনিয়ামেণ্টখিনি ঢালিব লাগে এই এৰিয়াটোৰ দেন সেই লিনিয়ামেণ্টখিনি যেতিয়া ঢালো তুমি জাষ্ট ইয়াত ওপৰত লেয়াৰ এটা এড কৰি দিলে হৈ গ'ল আৰু সেইটো কাৰণে তুমি বেলেগকৈ লিনিয়ামেণ্ট ডিজিটাইজেশ্যন কৰিব নালাগে এইটো অলৰেডি ভুৱনত আপলোড কৰা আছে যোনবাই কৰিছে মেবি ইছৰোৰ কোনোবা মানুহে কৰিছে কৰি পেলাই তেওঁলোকে আপলোড কৰিছে মই এতিয়া এইটো হেং মাৰি দিছে কাৰণে মই তোমালোকক দেখাব নোৱাৰিছোঁ এই যিখিনি মই দেখিছোঁ ইয়াত এই ব্লেক বাউণ্ডেৰীটোত এই যিখিনি লিনিয়ামেণ্ট আছে হা এই লিনিয়ামেণ্টখিনি একজেক্টলি মোৰ ইয়াত আহি যাব এতিয়া মোৰ এইটো নট ৰেছপণ্ডিং হৈ আছে ইট মিনছ মোৰ এইটো হেং হৈ গৈছে খালি এটা বস্তু কি এই ছফ্টৱেৰবিলাক ৰান কৰিবৰ কাৰণে অকণমান ৰেমটো বেছি হ'ব লাগে আৰু ইণ্টাৰনেটটো অকণমান ফাষ্ট হ'লে ভাল হয় ঠিক আছে স্পেচিয়েলি কিছুমান কাম কৰিবৰ কাৰণে যেনেকৈ হিল ছেডিং বা শ্লোপ বনাবৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় বাট যেতিয়া আমি এনেকুৱা টাইপৰ কিছুমান কাম কৰোঁ তেতিয়া অকণমান ৰেমটো বেছি দৰকাৰ হয় এনিৱেজ তোমালোকে এই পাৰ্টিকুলাৰ প্ৰচেছটো কৰি চাবা কেনেকৈ আমি ভুৱনৰ পৰা এখন মেপ লিনিয়াৰ মেপ হওক ফ্লাড হাজাৰ্ড মেপ হওক অলৰেডি যোনকেইখন মেপ বনাই থোৱা আছে সেইখন কেনেকৈ এক্সট্ৰেক্ট কৰি আনিব পাৰোঁ ইভেন পলিটিকেল বাউণ্ডেৰী মেপো তোমালোকে এক্সট্ৰেক্ট কৰিব পাৰিবা অ'কে দেন ইমানখিনিয়ে তোমালোকক মই ক'ব লগা আছিলে আজি কালি থাকি গ'ল চ' যদি তোমালোকৰ ডাউট আছে তোমালোকে সুধিব পাৰা মই ক্লাছটো আৰু 5 মিনিটছত এণ্ড কৰিম
হেল্ল' Any questions? অ'কে কেতিয়াবা যদি মানে কিবা ডাউট থাকে তোমালোকে ছাৰক সুধিব পৰা তেতিয়া ছাৰে তোমালোকক সেই বস্তুখিনি দেখাই দিব বা যদি কিবা ডাটা লাগে যে এইখিনি ডাটা পোৱা নাই তেতিয়া মোক ছাৰৰ থ্ৰুৱেদি তোমালোকে যদি কোৱা মই তোমালোকক ডাটাখিনি প্ৰভাইড কৰিম আৰু কিছুমান লিংক মই দিম বুলি কৈছিলোঁ মই আজি এটা লিংক দিছোঁ তোমালোকক ছাৰে তোমালোকক দি দিব ভুৱনৰ যিটো লিংক বাকী ডেম কেনেকৈ ডাউনলোড কৰে তাৰ কিছুমান লিংক মই তোমালোকক পঠাই দিম তোমালোকে ডাটাখিনি যিখিনি ফ্ৰী ডাটা হয় সেইখিনি ইজিলি ডাউনলোড কৰি ল'ব পাৰিবা অ'কে দেন আজি তোমালোকৰ ৰাজপি মেমে ক্লাছ নকৰিব চাগে তোমালোকৰ মানডে কৰিব মেমে দীপাংকৰ ছাৰে কোৱা মতে চ' আৰু কিছুমান বস্তু আছে সৰু সুৰা সেইখিনি তোমালোকক মেমে দেখাই দিব ঠিক আছে চ' দীপাংকৰ আমাৰ এইটো যে আপুনি মাৰ্জ কৰিলে দুখন ডেম পিকচাৰ মাৰ্জ নকৰাকেতো আমি এখনৰ পৰা উলিয়াব পাৰো ন এখনৰ পৰা উলিয়াব পাৰো মোৰ ওচৰত তাত দুখন আছিলে কাৰণে মই মাৰ্জ কৰি ললো মোৰ ওচৰত যদি এখনেই ইমেজ আছে তেতিয়া মই সেই ছিংগল ইমেজখন মাৰ্জ কৰিব দৰকাৰ নাথাকে আৰু সেইখনে ডাইৰেক্টলি কৰিম কিন্তু মোৰ তাত দুখন ইমেজ আছিলে কাৰণে মই জাষ্ট মাৰ্জটো দেখাই দিলোঁ কেনেকৈ দুখন ইমেজ মাৰ্জ কৰিব পাৰি আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে নেকি সোধা নহ'লে যাৰ যাৰ লেপটপ আছে এবাৰ প্ৰেক্টিচ কৰিবা মানে ভিডিঅ' ৰেকৰ্ড হৈ আছে বা ময়ো কাইলৈ ইউটিউবত আপলোড কৰি দিম যোনে যোনে ৰেকৰ্ড কৰিব অসুবিধা হৈ আছে তেওঁলোকে তোমালোকে চাই ল'ব পাৰিবা আৰু প্ৰেক্টিচ কৰি চোৱা যদি কিবা অসুবিধা হয় মোক সুধিবা বা ডিৰেক্টলি ছাৰৰ নম্বৰটো মই প্ৰভাইড কৰি দিম কিবা অসুবিধা হ'লে ছাৰক ডিৰেক্টলি সুধিব পাৰা অ'কে দেন অ'কে ঠিক আছে নহ'লে আমাৰ দা থেংক ইউ ছ' মাছ থেংক ইউ ইমানখিনি হেল্প কৰাৰ কাৰণে একচুৱেলি ছফ্টৱেৰটো মোৰো অলপমান টাফ লাগে কিন্তু এতিয়া গম পালো আৰু বিশেষকে নাই ইজি হয় মানে তুমি জাষ্ট ছফ্টৱেৰটো খুলি লৈ বহি পেলাই কিবিলাক এক্সপ্ল'ৰ কৰি থাকিলে হ'ল আৰু কোনটো কি কৰে আৰু আজিকালি সৰু সৰু বস্তুবিলাক ইউটিউবতে আছে বহুত লেকচাৰ তো সেইখিনিৰ কাৰণে ইমান প্ৰব্লেমেই নাই আজিকালি সেইটো এটা এডভান্টেজ হয় ছফ্টৱেৰ মানে ইউটিউবত আছে বাট এনেকে এটা ক্লাছ লৈ ল'লে ধৰক তেতিয়া সেই বেছ এটা বনি গ'লে তাৰপিছত এড কৰিবৰ কাৰণে ভাল হয় এতিয়া তোমালোকে ধৰি লোৱা বেছিক বস্তুখিনি গম পাই গ'লা যে এইটো এনেকুৱা বস্তু হয় এতিয়া তোমালোকে তাৰ ওপৰত কিছুমান বস্তু শিকিবৰ কাৰণে ভাল হ'ব তোমালোকৰ নিজৰ নিড তো জিঅ'লজি ষ্টুডেণ্ট হ'লেতো এখন জিঅ'লজিকেল মেপ কম্পিউটাৰত বনাব জানিবই লাগিব তোমালোকে ইন ফিউচাৰ যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰিবা ডিজাৰ্টেশ্যন কৰিবা তেতিয়ালৈকে তোমালোকৰ বা যিকোনো ইভেন ফিল্ড প্ৰজেক্টতো এখন জিঅ'লজিকেল মেপ বনাব লাগে আগতে মেনুৱেলি কৰিছিলে মানুহে আজিকালি ছফ্টৱেৰত কৰে সেই ছফ্টৱেৰত কৰিব যাওঁতে এনেকুৱা কিছুমান ছফ্টৱেৰ আছে সেইবিলাকে আমাক হেল্প কৰে ঠিক আছে তো বেছিক তোমালোকৰ এতিয়া নিডটো হৈছে যে এখন জিঅ'লজিকেল মেপ কেনেকৈ বনাব পাৰোঁ ইউজিং QGIS কাৰণ QGISটো ফ্ৰী হয় ArcGISটো তোমালোকৰ অকণমান এক্সেছ কৰিবৰ কাৰণে দিগদাৰ হৈ যায় যদি নাথাকে তেতিয়া QGISটো তোমালোকে ইজিলি ইনষ্টল কৰি ল'ব পাৰা ডাউনলোড কৰিব পাৰা ফ্ৰী হয় তো QGISত ইজিলি তোমালোকে এখন জিঅ'লজিকেল মেপ বনাই ল'ব পাৰিবা অ'কে দেন অ'কে থেংক ইউ তেনেহ'লে Thank you, sir. Thank you, sir. Thank you, sir. Thank you everyone for your patience hearing অ'কে আকৌ আমি কেতিয়াবা লগ পাম অ'কে সামৰিছোঁ নহ'লে অ'কে ঠিক আছে তেনেহ'লে আমি আকৌ নেক্সট এটা প্ৰেক্টিকেলৰ কাৰণে ডিজিটাইজেশ্যন আৰু জিঅ' ৰেফাৰেঞ্চিং সেইটো ডক্টৰ ৰশ্মি বৰুৱা মেমে কৰিব মানে মানডে হ'ব আজি একচুৱেলি হেক্টিক শিডিউল হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ ইহঁতৰ চেমিনাৰ আছিলে চ' সেইকাৰণে মই অলপ পিছুৱাই দিলোঁ কাইলৈ দেওবাৰো আছে অলপমান ঠিকে আছে মানডে ঠিক আছে থেংক ইউ এভৰিৱান থেংক ইউ আমাৰ এগেইন অ'কে